এতিয়া মানে কি একমাহ হ'ল না হোৱাৰ কাৰণে তাৰ নখকেইটা একদম কাটি দি আছোঁ ৰ'ব। মানে লাৰবেই নেদে, হাতখন গুচে গুচে নে। তথাপিতো অলপ চলপ কাটি কাটি দিলোঁ। মানে নখগিলা বহুত দীঘল হৈছে না বাচ্ছাটোৰ, একমাহ নহওক লেকিন মানে কাটবে নেদে। তো এই নখকেইটা কাটি দি দিলোঁ, দেখছি না। মানে বাচ্ছাৰ নখ কটা বহুত টান, তথাপিতো লাহে লাহে বাৰু নখ চখ কাটি দি দিলোঁ। হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনটি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। মানে আজিৰ ভিডিঅ'টো একমাহ হৈ গ'ল আমাৰ বাবুৰ। তো আজি মানে অসুস্থ বুলি কয়, মাহৰ যোনদিনাখন একমাহ হয় অসুস্থ বুলি কয়। আৰু 13 দিনতে এটা গেছি বাৰু, আৰু আজি হৈছে একমাহ। কিন্তু আজি বহুত বিশেষ একো নকৰে। তো কালি কিবা কাৰণে সৰু সুৰা প্ৰগ্ৰেমে আছে ৰকচোন, বহুত ডাঙৰ আমাৰ যিহেতু একো নকৰে। গতিকে কালি ৰাতি নাম চাম এনেকৈ কিবা কাৰণে সৰু সুৰা প্ৰগ্ৰেম আছে। আৰু দেখছি না এই ঘুমটি যে আছে পূৰা ঘুমাইছে। মানে ৰাতি বেছিভাগ সাৰি থাকে আৰু দিনত বেছিভাগ শুই থাকে, গতিকে পূৰা শুই আছে। আৰু যিহেতু মই একমাহ মানে মন্দিৰত যোৱা নাই বা বাহিৰত ক'তো যোৱা নাই, ডক্তৰত বাহিৰে, ডক্তৰৰ তাততো যাবই লাগিব। গতিকে ডক্তৰত বাহিৰে একমাহ ধৰি মই ক'তো যোৱাই নাই। আৰু আজি মন্দিৰত যাম, ফাৰ্ষ্ট মানে মন্দিৰত যাম, বেলেগ মন্দিৰত নহয়, আমাৰ সন্মুখৰে মন্দিৰত। আৰু আমাৰ ঘৰৰ মন্দিৰত আজি ফাৰ্ষ্ট যাম। আজিৰ পৰা মানে মন্দিৰত যাব পাৰিম বা বাহিৰত ক'ৰবাত গ'লে যাব পাৰিম। মানে নীতি নিয়মখিনি আজিৰ পৰাই শেষ হ'ব। আৰু গতিকে আজি গধূলি মন্দিৰত যাম গেলি। আৰু আজি লগন বিশেষ কৰি আজি দিনটো একদমেই লগনে আছোঁ, ভাত তাত খোৱা নাই। আৰু কিবা কাৰণে কালিৰ কাৰণে যা যোগাৰ কৰি আছে, আৰু আজি জ্বালা বটা দি দিব। গতিকে কি কৰে চাওঁ ৰ'বচোন দিনটো। আৰু ইফালে মা আহিছে ঘৰৰ পৰাই, আৰু মাহঁতে গোটেইকেইজনে একদম কাপোৰ চাপোৰ ধোৱাত পূৰা ব্যস্ত হৈ গৈছে। মানে আজি যিহেতু গোটেইখিনিতে কাপোৰ চাপোৰ চব ধুই দিব লাগিব, তেতিয়া এই অসুস্থটো যায় বুলিও কয়। গতিকে কাপোৰ চাপোৰ ধোৱাত পূৰা ব্যস্ত হৈ গৈছে, আৰু ৰুম পূৰা খালী হৈ গৈছে। এতিয়া পিছে কাপোৰ চাপোৰখিনি শুকালাক যিহেতু, গতিকে কাপোৰখিনি অনা গ'ল। আৰু বাহিৰৰ ফালে একদম পূৰা ভৰ্তি হৈ গৈছে, ক'তো একো জাগাই নাই কাপোৰ চাপোৰ মেলিয়াৰ কাৰণে। আৰু কি কালিৰ কাৰণে যোগাৰ আজিতে আনি থৈ দিছে। আৰু দেখি আছোঁ, আৰু কালিতো আনবই কিবা কাৰণে, যিখিনি বস্তু মানে আজি আনিব পাৰি সেইখিনি আজি আনি থৈ দিছে। এইখিনি আজি আনি থৈ দিছে। আৰু সেই চিজনৰ জ্বালা বতাত দিয়াৰ কাৰণে বহুত কিবা কাৰণে যোগাৰ লাগে না, সেইগিলাখান জ্বালা বতাত দিয়া। আৰু বুটটোত আনাই আছে গোটেইখিনি বাৰু। মই আপোনালোকক এতিয়া খুলি নেদেখাওঁ, যিহেতু এতিয়া মই এইগিলাখান গহৰ বস্তু আছে নানিলেও গধূলিৰ পৰাই লাৰিব পাৰিম মন্দিৰত যোৱাৰ পিছত। তো তেতিয়া মই বাৰু আপোনালোকক ভালকৈ দেখাই দিম। গধূলি মন্দিৰত যেতিয়া যাম, মন্দিৰত যোৱাৰ আগতে মানে জ্বালা বটা বটব। আৰু জ্বালা বটা আমাৰ যিহেতু ঘৰৰ পৰাই দিছে, মানে মীমাক্তৰ পৰাই দিছে, গতিকে এতিয়া ইয়াৰ পৰাই জ্বালা বটা যিহেতু দিব লাগিব, গতিকে জ্বালা বটা দিব। আৰু গধূলি মানে দুপৰীয়া ভাত চাত খাই উঠি জ্বালা বটা বটব। জ্বালা বটা দিয়াৰ পিছত আমি মন্দিৰত যাম। তো গতিকে বলক এতিয়া জ্বালা বটা বটাক লাগি অপেক্ষা কৰি আছোঁ। আৰু এতিয়া মানে কি একমাহ হ'ল না হোৱাৰ কাৰণে তাৰ নখকেইটা একদম কাটি দি আছোঁ ৰ'ব। মানে লাৰবেই নেদে, হাতখন গুচে গুচে নে। তথাপিতো অলপ চলপ কাটি কাটি দিলোঁ। মানে নখগিলা বহুত দীঘল হৈছে না বাচ্ছাটোৰ, একমাহ নহওক লেকিন মানে কাটবে নেদে। তো এই নখকেইটা কাটি দি দিলোঁ, দেখছি না। মানে বাচ্ছাৰ নখ কটা বহুত টান, তথাপিতো লাহে লাহে বাৰু নখ চখ কাটি দি দিলোঁ। আৰু মানে কি যোগালখিনিতে কৰি আছে, আৰু সেইখিনিতে সানিব লাগিব, কিন্তু বৰ্তমান সানা নাই। যোগাল কৰাৰ পিছত আৰু সানিব লাগিব। আৰু ইফালে ধুনীয়া মানে অলপমান কান্দা কাটা কৰি আছে, গতিকে ইফালে দুষ্ট জ্বালা বটা মানে গোটেই যোগালখিনি খুৰী কৰি থৈ গৈছে। আৰু কি যোগাল কৰি থৈ গৈছে সেইটো বাৰু আপোনালোকক একবাৰ দেখাই দি দিওঁ। আৰু এইখিনি হৈছে গঞ্চনা, তাৰপিছত আদা, আৰু সেইখিনি মানে বটব লাগে। আৰু বাকীখিনিতো আপোনালোকৰ আজিকালি ৰেডিমেড কিনিবই পায়। তো জ্বালাৰ গুড়া, ধনিয়াৰ গুড়া, আৰু এনেকৈ বহুত কিবা কানি লাগে, সেইখিনি বাৰু ৰেডিমেড আনিছে। যিহেতু ৰেডিমেড কিনিবই পায়, তথাপিতো যোনখিনি ৰেডিমেড কিনিব নাপায় সেইখিনি বাৰু বটি লৈ ল'লাক। আৰু ইফালে এইগিলাখান পেকেট আনিছে, এতিয়া বটি ফেলে জ্বালা বটা খোৱা কথা। মন্দিৰত যোৱাৰ কাৰণে ৰেডি হ'লোঁ, আৰু এতিয়া মন্দিৰত যাওঁ। এতিয়া মানে বগা কাপোৰ একযোৰ পিন্ধি লৈছোঁ, মানে বোৱাই দেখোন। অৱশ্যে মই বোৱা কাপোৰ বেছি ভাল পাওঁ, গতিকে বোৱা কাপোৰযোৰ পিন্ধি লৈছোঁ। এতিয়া মন্দিৰত যাম, গতিকে বলক অলপমান মন্দিৰৰ পৰা আহোঁ।
আৰু ইফালে মানে কি মই মন্দিৰত যাবা ওলাই আহোঁতে দেখিলোঁ বাৰাণ্ডাতে আইতা আৰু বৰমাহঁতে মানে জ্বালা পতাৰ পেকেট কৰিছে। তো জ্বালা পতা খানাটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু মই সেইটো টাইমত মানে কাপোৰ চাপোৰ পিন্ধি আছিলোঁ, মন্দিৰত যোৱাৰ কাৰণে ৰেডি হৈছিলোঁ, গতিকে সেইটো আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু এটা কথা মই কৈ দিওঁ কি হাতেদি সানে জ্বালা পতা, একদম হাতেদি পুৰা। এইটো দবা মোৰ পিছফালে দেখিছে না। আৰু মায়ে মানে একদম মেইন মন্দিৰৰ তালা খুলি আছে, আৰু যিহেতু ৰাতি হৈছিয়ে প্ৰায়, গতিকে একদম লাইটটোৰ পোহৰতে মুখখন ভালকৈ দেখা যায়। আৰু চাকি থাকি দিওঁ তো মন্দিৰত আশীৰ্বাদ কৰিব, যাতে মোৰ মৰমটো ভালেই থাকে সদায়। তাৰে কাৰণে আশীৰ্বাদ কৰিব, আপোনালোকৰ আশীৰ্বাদ মোৰ কাৰণে বহুত প্ৰয়োজনীয়। ভিডিঅ'টো যদি চাই ভাল লাগছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। গতিকে নেক্সট আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে মানে বাই বাই।